Hi, Hi. welcome to our podcast. কি খবৰ প্ৰথমতে সুধিব বিচাৰিম খবৰ ভালে আছো আৰু ঠিকে আছা ঠিক আছে তোমাক প্ৰথমতে অডিয়েন্সে একো গমেই নাপায় তোমাৰ ঘৰ ক'ত তোমাৰ নাম ঠিকনা অকণমান জানিব বিচাৰিম তোমাৰ পৰিচয়টো হয় মোৰ ঘৰ গৰিসাগৰ শিৱসাগৰ জিলা গৰিসাগৰ জকাইচুক পটুৱাচলা গাঁও আচ্ছা তুমি কি পঢ়ি আছা এতিয়া তুমিতো পঢ়ি আছা চাগে হয় মই পঢ়ি আছো মই ক্লাছ 10 পঢ়িছো পঢ়ি আছা তুমি খুব ভাল গান গোৱা এদিনাখনি মই দেখিলো চ' আজি তোমাৰ কাৰণে ওচৰত আহি গলো মই প্ৰথমতে আমাৰ দৰ্শকসকলৰ কাৰণে মই ভিউৱাৰ্ছৰ কাৰণে এটা গান আমি শুনিব বিচাৰিম কোনটো শুনাবা গান চিনেমা ৰৈ বিনালে জুবিন গাৰ্গৰ লাষ্ট সংটো শুনাই দিব বিচাৰো ঠিক আছে বঢ়িয়া লাগিব ওকে আৰম্ভ কৰা ৰৈ বিনালে ৰৈ বিনালে ৰৈ বিনালে ৰৈ বিনালে সুৰৰে নৈ আহে ভাহি নতুন অহাৰ বাতৰি পাই চকুৰে বৈ সপোন আজি চকুলোৰে চকু সজাই ৰৈ বিনালে ৰৈ বিনালে ৰৈ বিনালে ৰৈ বিনালে বঢ়িয়া লাগিছে তোমাৰ প্ৰথমতে পৰিচয়টো অকণমান জানিব বিচাৰিম তোমাৰ নাম ঠিকনা অকণমান কোৱা মোৰ নাম শ্ৰী অংশুমান দাস মই গৰিসাগৰ আচ্ছা সেইটো বুজি পাইছো জকাইচুক পটুৱাচলা ঘৰত কোন কেনেকে আছে তোমাৰ ঘৰ মা দেউতা মই তোমালোক তিনিজনে তুমি ইমান ধুনীয়াকে যে গান গাইছা ক'ৰবাত শিকিছিলা নেকি তুমি গান মই বহুত দিনৰ আগতে শিকিছিলো তাৰপৰা মাতটো বেয়া হোৱাৰ পৰা মানে গাব নালাগে বুলি কেঞ্চেল কৰাই দিলে কেঞ্চেল কোনে কৰালে গৰিসাগৰৰ ওচৰতে গানৰ মাষ্টৰ বাইদেউ এগৰাকী তেখেতে মানে তই আৰু গান গাব নালাগে বুলি ক'লে তাৰপিছতে তুমি তাৰপৰা নালাগে বুলি কোৱা কাৰণে মই এৰি দিলো আৰু প্ৰেক্টিচটো গানৰ ক্লাছটো তাৰপৰা আৰু মই মোবাইলৰ পৰা আজিলৈকে মোবাইলৰ পৰা শুনি শুনি গান শিকি পাইছো বাৰু ঠিকে আছে আচ্ছা তুমি যে সেই মেমগৰাকীয়ে বা বাইদেউগৰাকীয়ে তোমাৰ শিক্ষয়িত্ৰীগৰাকীয়ে নালাগে বুলি কোৱাৰ পাছতো তুমি যে চেষ্টা কৰি গৈছা তাৰ কাৰণে তোমাক ধন্যবাদ জ্ঞাপন কৰিছো বাকী তুমি যেতিয়া মই তোমাক য'ত লগ পাইছিলো স্কুলখনত হীৰক জয়ন্তী অনুষ্ঠানত তুমি ইমান ধুনীয়াকৈ গান পৰিৱেশন কৰি আছিলা তাতে তোমাৰ লগত কণ্টেক্ট হ'ল আমাৰ তাৰ কাৰণে তুমি আজি ইমানখিনি সময় দিছা আমাক তাৰ কাৰণে থেংক ইউ তোমাৰ অকণমান মই ঘৰখনৰ কথা জানিব বিচাৰিম তোমাৰ ঘৰখন মই দেখিছোঁ যে আহি পানীয়ে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল তাৰ মাজতো তুমি গানৰ শিক্ষা ল'বৰ কাৰণে এটা ফ্ৰিজ দিবলগীয়া হৈছিলে সেই মুহূৰ্তত কেনেদৰে সেইখিনি গোটেইখিনি কৰিছিলে তোমাৰ মা দেউতাই দেউতাহঁতে চেষ্টা কৰিছিলে আগবাঢ়িব কেনেকে পাৰো মই গান কেনেকে এজন ছিংগাৰ হ'ব পাৰো তাৰ কাৰণে বহুত চেষ্টা কৰিছে মা দেউতাহঁতে মা দেউতাহঁতে মোৰ ওপৰত ভৰসা কৰি আছে কেনেকে আগবাঢ়িব পাৰো কিবা এটা কৰিব পাৰো আৰু ঘৰখন মা দেউতাহঁতে কেনেকে চলাব পাৰো তুমি গানক লৈ জীৱনটো আগুৱাব বিচাৰা ঘৰখনক পোহৰাব বিচৰা হয়নে হয় মই যদি তোমাক এতিয়া সুধো তোমাৰ মতে সপোন কি তুমি সপোনক কোনটো দৃষ্টিভংগীৰে চোৱা কি ক'বা মোৰ সপোন মই গান ভাল পাওঁ মোৰ গানৰ সপোন আছে আৰু মই জুবিন গাৰ্গৰ গান শুনি ভাল পাওঁ জুবিন গাৰ্গৰ গানেই শুনা তুমি যিহেতু আমাৰ মাজত তেখেত নাই বৰ্তমান সময়ত তুমি আগতে লগ পাইছিলা নেকি তেখেতক জুবিন দা তেখেতক আগতে লগ পোৱা নাই টিভি মোবাইলৰ এনেকে পাই থাকোঁ প্ৰগ্ৰেমবিলাকত পাই থাকোঁ চাওঁ প্ৰগ্ৰেমবোৰ তেনেকে মানে তুমি হেৰি কৰা তোমাৰ ঘৰত কোনোবাই কিবা কৰে নেকি ঘৰৰ দেউতাই গেছ ভাল কৰে গেছ ষ্টভ ভাল কৰে মানুহ ঘৰে ঘৰে গেছ দিয়া অতি কষ্টৰে তোমালোকৰ ঘৰখন মানে দেউতাই পোহপাল দি আছে তাৰ মাজতে তুমি গানেৰে তুমি জগত জিনিব বিচাৰিছা তুমি বৰ্তমান এটি জুবিনদাৰ এটি অতি সুমধুৰ গীত
আমাক শুনালা তাৰপিছতে অন্য এটি গীত তোমাৰ মুখৰ পৰা আমি শুনিবলৈ বিচাৰিম কোনটো শুনাবা এইবাৰ জোন জ্বলি শেষ হয় সেইটো জুবিন দাৰ ঠিক আছে জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় তুমি নাহিলে শুন ৰাতিও নোপোৱাই ভঙা কলিজা মোৰ ৰৈ ৰৈ বিনাই জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় জিয়া জিয়া সপোন ৰিঙা ৰিঙা চোন তুমি মাথো মোৰ দূৰণিৰে জোন দুচকুৰে নৈ নিৰৱধি বয় উৰুঙা হিয়াতে দুখে কথা কয় জোনাকে চুমি চাই নিচুকাই মোৰ হৃদয় তুমি নাই একো নাই নিশায়ে মাথো বিনাই জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় বা বঢ়িয়া লাগিছে তুমি অকল জুবিন দাৰ গানেই গোৱা নে বেলেগ ছিংগাৰো তুমি গান গোৱা বিপিন চাওদাঙৰ গান গোৱা 2-3টা জানে তুমি এইখিনি মোবাইলৰ পৰা শুনি শুনি আয়ত্ব কৰা নে কেনেকে কি কৰা মোবাইল পৰাই শুনি শুনি আয়ত্ব কৰিছা তুমি যেতিয়া তুমি গানৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলা যেতিয়া বাইদেউগৰাকীয়ে তোমাক নালাগে বুলি ক'লে শিকিব তোমাৰ মনটো বেয়া লগা নাছিলে নে তেতিয়া মনটো বেয়া লাগিছিল মনত পৰি গৈছে ন তোমাৰ কথাখিনি বুজি পাইছো কেনেকে কি হ'ল গোটেই ঘটনাটো অকমান কবা নেকি আমাক মানে প্ৰথমতে গান শিকি আছিলো বাইদেউগৰাকীয়ে শিকাইছিলে গানৰ ক্লাছ তাৰপৰা এদিন গাই থাকোঁতে তাৰপৰা মাতটো বেয়া হোৱা শুনিলে তাৰপৰা আৰু নালাগে বুলি ক'লে তেতিয়াৰ পৰা আৰু মই গান বস্তুটো এৰি দিয়া নাই আৰু মানে গানৰ চৰ্চা কৰি আছা তুমি মই চৰ্চা কৰি আছো গোটেই কথাখিনি তুমি ঘৰত কৈছাহি তেতিয়া ঘৰত কিবা কৈছিলে নেকি তোমাক তেতিয়া ঘৰত ইমান একো হেৰি কোৱা নাই আৰু আচ্ছা তোমাক এটা কথা সুধো তুমি একেবাৰে বেয়া নাপাবা মই সিদিনাখন তোমাৰ দেউতাৰ লগত যেতিয়া কথা পাতিছিলো তেতিয়া তোমাৰ দেউতাই কৈছিলে যে তুমি অকণমান এবনৰ্মেল শব্দতে ব্যৱহাৰ কৰিছো বেয়া পাব নালাগে দেউতাই কৈছিলে তুমি কেতিয়াবা নিজৰ ওপৰত সেইখিনিক লৈ আশাস আছে নেকি কি কোৱা তুমি নিজৰ ওপৰত যে ভগৱানে মোক এনেকে পঠালে কেতিয়াবা হয় নেকি তেনেকুৱাটো নহয় চাগে নহয় আবেগিক হৈছে যে আবেগিক হ'বলগীয়া একো নাই আমি সাধাৰণভাৱে কথাখিনি পাতিছো বা তেনেকে আমি যেনেকে ইজনে সিজনে আদান প্ৰদান কৰোঁ কথাখিনি ধুনীয়া পৰিৱেশৰ মাজত আছো পুনৰ তুমি এতিয়া বেলেগ এটি গান শুনি লওঁ গান এটা শুনাব বিচাৰিবানে ঠিক আছে কোনটো গান শুনাব বিচাৰিবা জুবিন গাৰ্গৰ আৰু এটা শুনাব জুবিন দাই নিশ্চয় ঠিক আছে মোৰ মন চংটো ওকে বঢ়িয়া কোৱা মোৰ মন দুচকুত অসহায় কলসৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেইথৰে মোৰ মন মোৰ বুকুত লিখে কে আখৰে মোৰ মন মোৰ ছবি আকে কে সাথৰে মোৰ মন দুচকুত অসহায় কলসৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেইথৰে মোৰ আওসীৰ জোনে আজি পোহৰ বিচাৰে মোৰ স্বপ্ন ভৰা গানে উঠেৰে নিগৰে মোৰ আওসীৰ জোনে আজি পোহৰ বিচাৰে মোৰ স্বপ্ন ভৰা গানে উঠেৰে নিগৰে মোৰ ডেউকাৰ
কলা ৰং শুভ্ৰ হ'ব খোজে মোৰ কাজলি ৰাতি বৰ্ণিল হ'ব খোজে মোৰ মন দুচকুত অসহায় কলখৰে মোৰ স্পৰ্শ বলাকা বিচৰা নিজৰ দৰে মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে মোৰ তীব্ৰ কোলাহল ৰচেকে সাথৰে তোমাৰ গোটেই গানটো মুখস্থ আছে আমাৰ মাত্ৰ কলি এটা বা দুটা কলি মুখস্থ থাকে বহুতৰে তোমাৰ ইমান মানে কি কম মই আচৰিত হৈ গৈছো তুমি গাবলৈ কৈ আছো ইটোৰ পিছত ইটো গান গাই গৈ আছা এইবাৰ যদি মই তোমাক কওঁ তুমি বিপিন চাৰাঙৰ এটা গান গোৱা বিহু বৰ্তমান সময়ত আমাৰ মাঘ বিহু আহি আছে তুমি এটা বিপিন চাৰাঙৰ গান গোৱা পাৰিবানে বিপিন চাৰাঙৰ ঠিক আছে গানটো খালি বেলেগ হ'ব পাৰে ঠিক আছে একো নাই তুমি ছিংগাৰৰ মানে এজন ছিংগাৰ বুলি কনফাৰ্ম নহয় মানে নেকি ঠিক আছে গোৱা একো নাই গোৱা তিনি বৰণীয়াৰ এখন কাপোৰ জাতীয় পতাকা আমাৰ জাতীয় পতাকা তই গাতে পিন্ধাৰ এযোৰ কাপোৰ মুগাৰ মেখেলা উভনি মৰমে বুলোৱা আৰু এখন কাপোৰ হ'ল উভনি আমাৰ আই বয়ে দিয়া আমাৰ বায়ে বয়ে দিয়া ভনী তই বয়ে দিয়া আমাৰ সেইখনে হ'ল ফুলাম গামোচা সেইখনে হ'ল ফুলাম গামোচা হেনুখন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আই অসমীৰ কেঁচা কলিজা কোনেনো আঘাত সানিলে হেনুখন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আই অসমীৰ কেঁচা কলিজা তুমি কোনেনো আঘাত সানিলে সিদিনাই ধৰি আই অসমী দুগালে চকুলো বই নিগৰি লুই পাৰত জ্বলিছে লুই পাৰত জ্বলিছে জুই লুই পাৰত জ্বলিছে লুই পাৰত জ্বলিছে জুই লুই পাৰত জ্বলিছে লুই পাৰত জ্বলিছে জুই ফিনিচিং একেবাৰে ষ্টেজত কোৱাৰ নিচিনাই কৰিছা ভাল লাগিছে বাকী তুমি তোমাক যেতিয়া মই কণ্টেক্ট কৰিছিলো এই গানখিনি তুমি নিজে প্ৰস্তুতি হৈ আছিলা নেকি আজি গাম বুলি প্ৰস্তুতি মই ট্ৰাই কৰি আছিলো ট্ৰাই কৰিছিলা মানে অলপ পুৰা ষ্টেজত গোৱা নিচিনাহে গাইছা বাকী এতিয়া যদি মই তোমাক আকৌ এটা কুৱেশ্যন কৰোঁ মই তোমাৰ পৰা এতিয়া জানিব বিচাৰিম মই বাৰে বাৰে এটা শব্দই ক'ব বিচাৰোঁ মই তোমাৰ ঘৰখন দেখিছোঁ আৰ্থিকভাৱে যথেষ্ট পিছপৰা ইনফেক্ট মই ইমানখিনিও জানো যে তোমালোকৰ খেতি পথাৰো নাই তাৰ পাছতো তুমি কেতিয়াবা মই এইটো কুৱেশ্যন সুধিব বিচাৰিছোঁ তুমি কেতিয়াবা দেউতাৰ চকুত চকু পানী দেখানে তুমিও যিহেতু অকণমান দিব্যাংগ শব্দটো মই ব্যৱহাৰ কৰিছোঁ কি ক'বা দেখা নাই কেতিয়াবা তেওঁ নীৰৱে উচুপা দেখিছানে দেখিছোঁ কাৰণ কেতিয়াবা দেউতা কেতিয়াবা দুখত থাকে বেয়াও লাগে আৰু দেউতা যদি কিবা এটা হয় গা বেয়া হ'লে মাও চিন্তা কৰিছে মোৰো চিন্তা লাগে আৰু মানে তোমাৰ পইচাৰ কাৰণে মেইনলি চিন্তাটো আহে পইচাৰ চ'ৰ্চ অনলি দেউতাই কৰে হয় দেউতাই কৰে বহুত দিনৰ পৰা যোৱা বছৰৰ মাঘৰ বিহুৰ পৰা দেউতা মানে ইনকম কৰিব নোৱাৰা হৈ গ'ল কি কিবা হৈ আছে তেখেতৰ হৈছিলে কি হৈছে দেউতা প্ৰথম মানে কেইবাটাও বেমাৰ মানে হৈছে মূৰ ঘূৰণি হৈছে গেষ্ট্ৰিক আলচাৰ হৈছে আৰু গেছৰ মানে তেনেকুৱা হয় মেডিকেল দেখাওঁতে নোৱাৰি আকৌ উপায় নাপায় যোৰহাট দেখুৱালে যোৰহাটলৈ গৈছাগৈ এই নিৰাময় মেডিকেল এখন আছে নগা ডক্টৰে দেউতাক মানে যোৰহাটলৈ পঠিয়ালে তাৰপৰা এণ্ডস্কপি কৰালে তাৰপৰা লাহে লাহে ভাল হৈ আহিছে মানে অনলি দেউতাই ইনকম চ'ৰ্চটো কৰে চ' তোমালোক গোটেই কিজন মানে তেওঁৰ ওপৰতে নিৰ্ভৰশীল চ' মানে তেওঁৰ যেতিয়া বিপদত পৰিছে তোমালোকৰ মানে বুজি পাইছোঁ তুমি যোনটো কথা ক'ব বিচাৰিছা যিহেতু তুমি বিভিন্ন অনুষ্ঠান কৰিছা দেখিছোঁ তুমি তাৰ পৰা কিবা পইচা পাতি পাইছা আজিলৈকে
পইচা পাতি আজিলৈকে পোৱা নাই য'তে প্ৰগ্ৰেম মাতে তালৈকে যাওঁ খালি পইচা সেনেকে পোৱাও নাই বা তোমাৰ যে এতিয়া দিব্যাংগ বিভাগৰ কিবা এটা হেৰি কৰে হয় মাননি আগবঢ়াই বহুত ঠাইত তুমি পোৱা নেকি সেইখিনি দিব্যাংগ বিভাগ মই মাতে যাওঁ গান চান গাওঁ খেল ধেমালি হয় খেল ধেমালি মই পুৰস্কাৰ প্ৰায় পাই থৈছোঁ বহুতখিনি পুৰস্কাৰ ট্ৰফি পাই থৈছোঁ মেডেল চাৰ্টিফিকেট কেইবাখনো পাই থৈছোঁ সেইবোৰতো মই আগবাঢ়ি গৈ আছোঁ আৰু গানতো এনেকে আগবাঢ়ি গৈ আছে মানুহটো কপি আছা যে কি হ'ল ভয় লাগিছে নি নাই কপি আছা যে নাই হেৰি নকৰিব নহয় মানুহটো কপি আছা কেলে ভয় লাগিছে নি নাই কোৱা তুমি কোৱা খুলি কথাখিনি কোৱা তোমাৰ কি হৈছে কণ্ডিশ্যনটো কোৱা তুমি ক'ব পাৰা একো নহয় কোৱা তুমি ভয় কৰিব নালাগে নহয় কোৱা ক'বলৈ কথাবোৰ নাহেই বুজি পাইছোঁ বাকী তুমি যিহেতু অকণমান মানে বেলেগ ষ্টুডেণ্টতকৈ অলপ বেলেগ চ' তোমাৰ স্কুলত তোমাৰ বন্ধুবৰ্গ কিবা কয় নেকি নকয়তো চাগে নকয় তেনেকুৱা একো নাই তোমাৰ ফ্ৰেণ্ড চাৰ্কুলটো কেনেকুৱা ফ্ৰেণ্ডছবোৰ ভালেই ভাল তেওঁলোকে তোমাক আগবাঢ়ি যাবলৈ সাহস দিয়ে অনুপ্ৰেৰণা আগবঢ়ায় বঢ়ায় গান গাবলৈও কয় গান গাই দিওঁ গান গোৱা লাগে গান আৰু কেতিয়াবা নাচিবলৈও কয় নাচি দিওঁ নাচিবলৈও কয় নাচি দিয়া তেনেকুৱা মানে আচ্ছা গোটেইখিনি মানে ভালকে চলি গৈ থাকে আৰু তুমি এটা গান গাব পাৰিবানে তোমাক যদি এতিয়া মই নীল আকাশ বুলি কওঁ ছিংগাৰজনৰ নাম নীল আকাশ তুমি কোনটো গান গাবা নীল আকাশ গোটেইখিনি নাজানিব পাৰো ঠিক আছে এটা কলি বিহু নীল আকাশ গোৱা যি ইচ্ছা চেনি 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 মাই বিহু তলি তোমাক দেখা পাই কাষি চাপি গলো যে মৰম লাগি তোমাৰে ধুনীয়া মোক শনি চাই চাই চেনি 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 মাই মোৰ বুকু তুমি ললাই ঠাই বেছিকে হাঁহিলে লাই কঁকাল ভাঙিলে আমনি নেলাগে চাই চাই আমনি নেলাগে চাই চাই এতিয়া যদি মই তোমাক আৰু এটা গান গাবলৈ কওঁ মই ছিংগাৰজনৰ নাম কৈছোঁ কুসুম কৈলাশ গোৱা কুসুম কৈলাশ ডিস্কো ভন্টি না নাচিবা বেয়া লাগে তাকে কলো তুমি বেয়া পালা চাগে মই ছিংগাৰজনৰ নাম কৈ দিয়াৰ লগে লগে তুমি পটককৈ অকণমান নাৰ্ভাছ হৈ যোৱা মানে কোনটো গান কোনটো হয় নহয় তুমি অকণমান কনফিউজত থাকা বাকী এইখিনিতে এটা কথা সুধিব বিচাৰিম তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা হয় ভৱিষ্যত পৰিকল্পনা মোৰ পঢ়ি পিনে চাকৰি এটা লওঁ বুলি ভাবিছোঁ অফিচৰ মানে ইনকম কৰা আৰু মা দেউতাহঁতক খোৱাবলৈতো ইনকমটো কৰিব লাগিব আৰু ইনকম আৰু গানতো আগবাঢ়িব বিচাৰিছোঁ মা দেউতাহঁতক মানে সপোন পূৰাব বিচাৰোঁ আৰু মা দেউতাহঁতে বহুত কষ্ট কৰিছে মোৰ কাৰণে মা দেউতাহঁতে প্ৰায় কেনেকৈ মই ভাল হ'ব পাৰোঁ মা দেউতাহঁতে চিন্তা কৰিছে আৰু মানে তুমি মা দেউতাক লৈ পানি তুমি জীৱনটো আগুৱাব বিচাৰা তেওঁলোকে তোমাক লৈ যিখিনি সপোন ৰচিছে সেই সপোনখিনি বাস্তৱত পৰিণত কৰিব বিচৰা হয়নে হয় বুজি পাইছোঁ শেষত তোমাৰ এইটো কথা মই বিচাৰিম জানিব যে তুমি ভৱিষ্যতে এটা ষ্টুডিঅ'ত গৈ পানি গান গোৱা বা তেনেকুৱাখিনি কিবা পৰিকল্পনা তুমি মনত তুমি সাঁচিছা নেকি তোমাৰ তেনেকুৱা কিবা সপোন আছে নেকি মোৰ ষ্টুডিঅ'ত গান গোৱা এটা হেঁপাহ আছে দেই গান গাব বিচাৰোঁ মানে ষ্টুডিঅ'ত মই একদম ভাল ছিংগাৰ এটা ওলাব বিচাৰোঁ তুমি বুজি পাইছোঁ তুমি ষ্টুডিঅ'ত গৈ গান গাব বিচাৰা তোমাক যদি অলপ আগত তুমি ক'লা যে চাকৰি কৰিব বিচাৰোঁ তুমি এতিয়া ছিংগাৰ হ'ব বিচৰা নে তুমি চাকৰি কৰিব বিচৰা কোনটো কৰিবা মোক কোৱা
কনফিউজ নি আহ, কোনটো লাগে তোমাক সিঙ্গাৰ হবা নে তুমি চাকৰি কৰিবা ছিংগাৰ হৈ পিনে মই মানে দুইটাই কৰিব বিচৰা তুমি আহ, মানে যেনেকে আমাৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ তেখেতে চাকৰিও কৰি আছে এইপিনে গানো গাই আছে সেইটো চিষ্টেমত তুমি হ'ব বিচৰা বাকী ভগৱন্তই তোমাৰ যি সপোন আছে সেই সপোন সোনকালে বাস্তৱত পৰিণত কৰক আৰু তুমি যি সপোন লৈ তুমি মা দেউতাক লৈ পানি যি আগুৱাব বিচাৰিছা সদায় আগুৱাই যোৱা শেষত এটি তোমাৰ ভাল লগা অতি ভাল লগা এটি গীত শুনিব বিচাৰিম আৰু আমি পডকাষ্টৰ পৰা বিদায় ল'ম গান জুবিন গাৰ্গৰে গাইছো বাৰু দেই ঠিক আছে গোৱা আগৰ দিনৰ গানবোৰ আৰু অ'কে বঢ়িয়া অৰুণ জোন নুপুৰে মাতে কি সাজ সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কু 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 কৈ কুলি মাতে মন মৰি যায় চমকি থমকি ৰুঞ্জু নুপুৰে মাতে কি সাজ সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কু কু কৈ কুলি মাতে যৌৱন যমুনাৰ পাৰতে কিবা ভাবি গুণি আজি মনতে মনত পৰিছে মন উতলা সুৰ যৌৱন যমুনাৰ পাৰতে কিবা ভাবি গুণি আজি মনতে মনত পৰিছে মন উতলা সুৰ মন মৰি যায় চমকি থমকি ৰুঞ্জু নুপুৰে মাতে কি সাজ সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কু 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 কৈ কুলি মাতে বন্ধু বান্ধৱীসকল আমি কথাৰ মাজত যিহেতু পডকাষ্টটো কৰি আছো বা ইয়াৰ লগত কথা পাতি আছো চ' বাহিৰৰ পৰা মানে গৰু ছাগলী বিভিন্ন ধৰণৰ নইজ আহি আছে কিন্তু পৰিৱেশটো যথেষ্ট ভাল চ' আমি ইয়াতে আজি বাহিৰত ল'লো আমি মানে কি প্ৰায় বাহিৰতে লৈ থাকোঁ চ' আজি পৰিৱেশটো বেছি ভাল লাগিলে ইয়াৰ লগতো বহুতখিনি কথা পাতিলোঁ মই এইটোৱে ক'ম যে আচলতে ই ভয় খাইছে যথেষ্ট আৰু মই আগত কৈছোঁৱেই যে এই শাৰীৰিকভাৱে বিশেষ সক্ষম এজন গতিকে আপোনালোকে হয়তো কথাখিনি কওঁতে আপোনালোকে বুজি পাইছে গোটেইখিনি কথাটো মই যিমানটো আপোনালোকক ক'ব বিচাৰোঁ এইটোৱে ক'ব বিচাৰোঁ আচলতে ইয়াৰ গান গোৱাৰ বহুতখিনি হেঁপাহ আছে ঘৰখন যথেষ্ট আৰ্থিকভাৱে পিছপৰা চ' তেওঁলোকৰ দেউতাকো ইতিমধ্যে ই কৈছে যে বহুদিনৰ আগৰে পৰাই তেওঁলোক এটা বিশেষ ৰোগত আক্ৰান্ত হৈ আছে কথাখিনি আপোনালোকে ইতিমধ্যে বুজি পাইছে যথেষ্ট ই কথাখিনি ক'বলৈ ট্ৰাই কৰিছে ক'ব পৰা নাই আৰু আপোনালোকে যদি পাৰে অকণমান সহায় কৰিব আৰু কোনোবা যদি ছিংগাৰে কেনেবাকৈ চাই আছে ইয়াৰ যি সপোন আছে এই সপোনখিনি অকণমান পূৰণ হোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু আমি বহুখিনি কথাই পাতিলোঁ তাৰ সুখ দুখৰ কথাখিনি পাতিলোঁ যদি এই পডকাষ্টটো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ইয়াৰ কাৰণে অকণমান সাহস হ'ব হোৱাকৈ কমেণ্ট এটা কৰি যাবলৈ একেবাৰে নাপাহৰিব পুনৰ নতুন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ৰং বয় বয় জয় আই অসম